रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছো শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, তিলাৱতৰ ধাৰাবাহিকতাত আমি আজি আহি 227 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আমাৰ আজিৰ এই খণ্ডটিৰ মাজলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰআন মজিদৰ 12 নং সূৰা ইউসুফৰ 94 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাম্মা ফাসালাতিল ঈরু ক্বালা আবুহুম ইন্নী লা আখিজু রিহা ইউসুফা লাউলা আন তুফান্নিদুনি। প্ৰিয় দৰ্শকবৃন্দ, আমি ইতিমধ্যে দেখি আহিছোঁ আল্লাহৰ দ্বাৰা বৰ্ণিত এই মহাগ্ৰন্থ আল কুৰআনৰ এক মহাকাছাছ ইউসুফ আলাইহিস সালামৰ ওপৰত বৰ্ণিত আল্লাহৰ আমাক জনাই অহা এই কাছাছৰ ক্ৰমান্বয়ে আমি তেওঁলোকৰ পৰিয়ালৰ মহামিলনৰ সৈতে কাছাছৰ অন্তিম দিশলৈ আহি আমি উপনীত হৈছোঁহি। যিহেতু আমি আগতেও কৈ আহিছোঁ যে আল্লাহৰ দ্বাৰা বৰ্ণিত এই কাছাছ কেৱল এটি ভাল লগা আমাৰ বাবে কাহিনী নহয়, বৰং ইয়াৰ পৰা যথেষ্ট শিক্ষা ল'বলগীয়া বিষয় ইয়াৰ মাজত জড়িত হৈ আছে। গতিকে যিহেতু আমি এই কাছাছৰ এতিয়া সমাপ্তিৰ দিশলৈ আগবাঢ়িছোঁ, গতিকে ইয়াৰ মূল শিকনীয় বিষয়সমূহ ক্ৰমান্বয়ে আল্লাহে আমাক এই শেষৰ আয়াতসমূহৰ মাজেৰে আমাৰ প্ৰতি দাঙি ধৰিছে। গতিকে ইনশাআল্লাহ আমি আশা কৰিম খুব ধীৰ সুস্থিৰে আমি প্ৰতিটো আয়াতৰ মূল তত্ত্ব আমি বুজাৰ চেষ্টা কৰিম আৰু তাৰ পৰা আমাৰ বাবে কি মেছেজ আছে সেই দিশটো সাধ্যানুসৰি আমাক আল্লাহে যি পৰিমাণৰ জ্ঞান দিছে সেই জ্ঞানৰ ভিত্তিত আমি আপোনালোকৰ আগলৈ দাঙি ধৰাৰ চেষ্টা কৰিম। ইনশাআল্লাহ আমি আশা কৰিম আপোনালোকেও যাতে প্ৰত্যেকেই এই দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই কুৰআন মজিদৰ প্ৰতিটো আয়াত এনেধৰণে যাতে সকলোৱে অধ্যয়ন কৰাৰ বাবে আহক আমি চেষ্টা কৰোঁ। যি কি নহওক, আমি ইতিমধ্যে দেখিলোঁ যে ইউসুফ আলাইহিস সালামে আহি তেওঁৰ ভাতৃসকলক নিজৰ পৰিচয় চিনাকি দাঙি ধৰিলে যে হয় মই ইউসুফ। তাৰ পাছৰ যিখিনি কথা বতৰা ইতিমধ্যে যোৱাটো খণ্ডত আমি কৰি আহিছিলোঁ, শেষত ইউসুফ আলাইহিস সালামে ভাতৃসকলক কৈছিল যে ইজহাব বি কামিছি হাজা, যে ভাতৃসকলক ক'লে যে তোমালোকে এতিয়া যোৱা, মোৰ এই কামিজটো লৈ তোমালোকে যোৱা। ফালকুহু আলা ৱাজহি আবি, তাৰপিছত এই মোৰ কামিজটো নি মোৰ পিতাৰ মুখত তুমি থৈ দিবা। ইয়াতি বাছিৰান, তেখেতৰ দৃষ্টি ঘূৰাই পাব। ৱাতুনি, তাৰপিছত মোৰ ওচৰলৈ তোমালোকে লৈ আহিবা বি আহলিকুম আজমাইন, তোমালোকৰ পৰিয়ালবৰ্গৰ সকলো সদস্যকে একে লগ কৰি মোৰ ওচৰলৈ ঘূৰাই লৈ আহিবা। গতিকে ইয়াৰ আগৰ খণ্ডত আমি এই পৰ্যায়লৈকে আহিছিলোঁ 93 নং আয়াত। গতিকে 94 নং আয়াতত কোৱা গৈছে যে ৱালাম্মা ফাসালাতিল ঈরু, ৱালাম্মা তাৰ পাছত যেতিয়া ফাসালাতিল ঈরু, এই গোটেই যাত্ৰীবাহী দলটো ফাসালাতিল তাৰ পৰা ঘূৰি অহা আৰম্ভ কৰিছিল। ক্বালা, তেতিয়া কৈছিল, আবুহুমা, সিহঁতৰ পিতাই তেতিয়া কৈছিল, ইন্নী, নিশ্চয় মই, লা আখিজু ৰিহা ইউসুফা, যেতিয়া সিহঁতে তাৰ পৰা ঘূৰি অহাৰ আৰম্ভ কৰিছিল, মন কৰি যাব গোটেই
বিষয়টো আমি খুব সূক্ষ্মভাৱে কিন্তু চোৱাৰ প্ৰয়োজন আছে। আয়াতে কৈছে ৱালাম্মা ফাছালাতিল ঈৰু, তাৰপিছত যেতিয়া সেই যাত্ৰীবাহী দলটো তাৰ পৰা ঘূৰি অহা আৰম্ভ কৰিছিল, কালা, তেতিয়া কৈছিল আবুহুমা, সিহঁতৰ পিতাকে কৈছিল, ইন্নী লা আখিজু ৰিহা ইউচুফু, নিশ্চয় মই ইউচুফৰ গন্ধ পাইছোঁ। লাউলা আন তুফান নিদুনা, যদিহে তোমালোকে মোৰ এই কথাক মোক খুব দুৰ্বল মনৰ বুলি নাভাবা তেন্তে তোমালোকে জানি ৰাখা মই এতিয়া ইউচুফৰ গুণ পাইছোঁ। গতিকে আয়াতৰ বাস্তৱতাটো আমি ভাল ধৰণে মন কৰিব লাগিব যে ইউচুফ আলাইহিছালামৰ নিৰ্দেশ মৰ্মে ইউচুফ আলাইহিছালামৰ চোলাটো লৈ যেতিয়া ভাতৃসকল তাৰ পৰা অহা আৰম্ভ কৰিছিল, আন এখন দেশত থকা তেওঁৰ পিতাকে কিন্তু গুণ পাইছিল। গতিকে এই ঘটনাটো আমি কেনেধৰণে ল'ম, ইয়াৰ বাস্তৱতা আমি কেনেধৰণে বুজাৰ চেষ্টা কৰিম। এখন দেশৰ পৰা, মিছৰৰ পৰা তেওঁলোকে অহা আৰম্ভ কৰাৰ লগে লগে আন এখন দেশত, হয়তো হাজাৰ হাজাৰ মাইল দূৰত থকা তেওঁৰ পিতাকে তেওঁলোক অহা আৰম্ভ কৰাৰ লগে লগে ইউচুফৰ গুণ পোৱা আৰম্ভ কৰিলে। ইয়াৰ বাস্তৱতাক আমি কেনেধৰণে বুজাৰ চেষ্টা কৰিম। এতিয়া ইয়াক বুজিবৰ বাবে আমি আয়াতৰ পৰাই আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগিব। আমি ইতিমধ্যে পাঠ কৰি অহা এই সূৰাৰে ৭৪ নং আয়াত, 76 নং আয়াতৰ শেষৰ অংশ, মই গোটেইটো আয়াত আপোনালোকৰ আগত পুনৰ পাঠ কৰিব বিচৰা নাই। আয়াত নং 76 তাৰ শেষৰ ফালে আল্লাহে এটা কথা কৈছিল যে নাৰফাউ দাৰাজাতিম মান নাশাউ, নাৰফাউ, এনেধৰণেই আমি উঠাই দিওঁ, দাৰাজাতিম, ক্ৰমান্বয়ে তেওঁলোকৰ মৰ্যাদাগত অৱস্থান, মান নাশাউ, যাক আমি বিচাৰো। এই আয়াতটোৰ লগত প্ৰত্যক্ষভাৱে ৯৪ নং আয়াতটো আমি লিংক কৰাৰ অৱকাশ আছে, কিয়নো আল্লাহে এই কথাটো কৈছে যে এনেদৰে আমি ক্ৰমান্বয়ে মৰ্যাদাগত অৱস্থান মানুহৰ ওপৰলৈ তুলি নিওঁ, যাক আমি বিচাৰো। গতিকে প্ৰথমতে আমি চাব লাগিব আল্লাহে এই কথাটো কিন্তু সাৰ্বজনীন কৰিছে। কেৱল যে এই কথাটো কেৱল নবী আৰু ৰচুলৰ ক্ষেত্ৰতেই যে সীমাবদ্ধ থাকিব, কথা সেনেকুৱা নহয়। মান নাচাও, আল্লাহে কৈছে যাক আমি বিচাৰো। গতিকে আল্লাহৰ বিচৰা ধৰণৰ যদি মানুহ আজিও তেনেধৰণে থাকে, মই এইটো ক'বলৈ যোৱা নাই যে আজিও নবী আৰু ৰচুল ওলাব, এনেধৰণৰ কোনো দাবী মই কৰিব যোৱা নাই। কিন্তু আয়াতৰ যি ভাৱধাৰা, সেই দিশটো বুজিবৰ বাবে আমি এই চৰ্চাখিনি আপোনালোকৰ আগলৈ দাঙি ধৰিছোঁ যে আল্লাহে কৈছে যে এনেদৰেই আমি ক্ৰমান্বয়ে মৰ্যাদাগত অৱস্থানবোৰ মানুহৰ ওপৰলৈ তুলি নিওঁ, যাক আমি বিচাৰোঁ। ইতিমধ্যে আমি দেখি আহিছোঁ যে ইব্ৰাহিম আলাইহিছালামৰ মৰ্যাদাগত অৱস্থা আল্লাহে কেনেধৰণে দাঙি নিছিল, মুছা আলাইহিছালামৰ মৰ্যাদাগত অৱস্থা কেনেধৰণে দাঙি নিছিল, ঈসা আলাইহিছালামৰ মৰ্যাদাৰ প্ৰত্যেককে কিন্তু পৃথক পৃথকভাৱে মৰ্যাদাগত আল্লাহে এটা এটা পজিশ্যন দিছে। গতিকে ইয়াত আমি আৰু এটা দিশ মন কৰিব লগা আছে, যিটো আমাৰ সাধাৰণ অনুবাদবোৰে আমাক কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰে। আল্লাহে প্ৰত্যেকগৰাকী নবী ৰচুলৰ ক্ষেত্ৰত দেখা গৈছে যে বিশেষভাৱে প্ৰত্যেককে ইণ্ডিভিজুৱেলি মৰ্যাদাগত অৱস্থানত নিজৰ নিজৰ পজিশ্যনত আল্লাহে উঠাই নিছে। আমি দিশবোৰ মন কৰিলেই হ'ব, দেখা পাম। যিদৰে ঈসা আলাইহিছালামে ফু মাৰি দিলেই জন্মান্ধ মানুহ ভাল হৈ গৈছিল, কুষ্ঠ ৰোগী ভাল হৈ গৈছিল, মাটিৰে বনোৱা চৰাই পাখি হৈ উৰি গৈছিল ইত্যাদি বিষয়বোৰ। মুছা আলাইহিছালামৰ ক্ষেত্ৰত সেই লাখুটিডাল পেলাই দিয়াৰ লগে লগে সাপ হৈ গৈছিল ইত্যাদি ইত্যাদি। আমি যদি খুব সূক্ষ্মভাৱে কোৰাণ মজিদ অধ্যয়ন কৰোঁ, এই দিশবোৰ আমাৰ বাবে মুকলি হৈ আহিব, আমি দেখা পাম আয়াতবোৰ। গতিকে ইয়াত আমি বুজিব লগা কথা আছে যে নবী ৰচুলসকলৰ প্ৰত্যেককে নিজৰ নিজৰ স্থিতিত আল্লাহে মৰ্যাদাগত অৱস্থানত দাঙি নিছে। এই ইয়াত আমি ইউচুফ আলাইহিছালামৰ ক্ষেত্ৰতো আমি গোটেই তেখেতৰ জীৱন পৰিক্ৰমা আমি দেখিলোঁ। জীৱন পৰিক্ৰমাত আমি দেখিলোঁ যে এজন সাধাৰণ শিশু, তেওঁক ককায়েক ভায়েকসকলে নি নাদত পেলাই দিলে, তাৰপিছত কাফেলাই তাক উঠাই গৈ নি তেখেতক দাস হিচাপে ৰাখিলে
আজিজৰ ঘৰত, তাৰপিছত পত্নীৰ সৈতে হোৱা ঘটনা পৰিঘটনা, তাৰপিছত তেওঁ গৈ জেল খালে, তাৰপিছত তাৰ পৰা ওলাই আহি তেওঁক এখন দেশৰ ৰাজত্ব প্ৰদান কৰিলে। গতিকে তেখেতৰো মৰ্যাদাগত অৱস্থান আমি যদি সূক্ষ্ম দৃষ্টিভংগীৰে বিষয়বোৰ চাওঁ আমি দেখা পাম। এতিয়া মূল কথা হৈছে যে আল্লাহে আমাৰ পৰা এটি শপত বাক্য আমাৰ দ্বাৰা পাঠ কৰাইছিল। এই কোৰাণ মজিদত কেইবাবাৰো আহিছে, সূৰা আল বাকাৰাৰো শেষৰ ফালে আহিছে। শপত বাক্যটো আহিছিল যে লা নুফাৰৰিকু বাইনা আহাদিম মিৰ ৰুসুলিহি, যে এই এনেধৰণৰ অৱস্থান, মৰ্যাদাগত অৱস্থান নবী ৰচুলসকলৰ যিদৰে আল্লাহে বিশেষভাৱে দাঙি ধৰিছিল, তেওঁলোকৰ মাজৰ কোনো এজনকৈ কিন্তু তেওঁলোকৰ মাজৰ পৰা আমি পাৰ্থক্য কৰি নানো। অৰ্থাৎ আমুক হায়েষ্ট পজিশ্যনত আছে, আমুক মিডিয়াম পজিশ্যনত আছে, আমুক লৱেষ্ট পজিশ্যনত আছে, কোৰাণে কিন্তু আমাক তেনেধৰণৰ কোনো তথ্য আমাক দিয়া নাই। মৰ্যাদাগতভাৱে বিশেষভাৱে প্ৰত্যেককে আমি দিছোঁ, কিন্তু আমাক কোৱা গৈছে কোৰাণৰ বাহিৰত বিশেষভাৱে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে বহুত ধৰণৰ কথা কৈছে যে তেখেত সাইয়্যিদুল মুৰসালিন, যিমান ৰচুল আছিলে তেওঁলোক সকলোৰে ওপৰত তেওঁ সৈয়দ, একেবাৰে ওপৰত। প্ৰিয় দৰ্শকবৃন্দ, কথাবোৰ কিন্তু তেনে নহয়, একেবাৰেই নহয়। আল্লাহে আমাৰ পৰা শপত বাক্য লৈছে, এই কথাটো যাতে আমি পাহৰি নাযাওঁ। আল্লাহে মৰ্যাদাগতভাৱে প্ৰত্যেককে পৃথক পৃথক মৰ্যাদাৰ অৱস্থানত দাঙি ধৰিছে, সেই কথা একেবাৰে সঁচা। সেই বুলি আমি কম্পেৰিজনত আহি আমুক একেবাৰে ওপৰত, আমুক তাৰপিছত তলত, তামুক তাৰপিছত তলত, একেবাৰে শেষত আমুক, এইটো কিন্তু আল্লাহে আমাক ফৰক কৰিবলৈ স্পষ্ট ভাষাৰে মনা কৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথা, যিহেতু আমি কোৰাণ সূক্ষ্মভাৱে অধ্যয়ন নকৰাৰ বাবে আমাক যি ধৰণে শিকাই দিছে আমি সেই ধৰণে আমি শিক্ষা গ্ৰহণ কৰিছোঁ। আমাৰ ইমান তথা বিশ্বাস তেনেধৰণে আছে যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সকলো নবী ৰচুলৰ ওপৰত সৰ্বোচ্চ স্থানত, কোৰাণে কিন্তু এই কথা আমাক কোৱা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশবোৰো আমি কোৰাণ যেতিয়া অধ্যয়ন কৰিম, এতিয়া ইয়াৰ তাৱিল আহি আছে, গোটেই যিটো কাছাছৰ মূল আমি শিকনীয় দিশবোৰ আহি আছে, গতিকে আমি চৰ্চালৈ এই দিশবোৰ আমি আনিব লগা হৈছে। এতিয়া কথা হৈছে যে এখন দেশৰ পৰা যেতিয়া কাফেলা আৰম্ভ কৰিলে, অহা আৰম্ভ কৰিলে, আন এখন দেশত থকা পিতাক ইয়াকুব আলাইহিস সালামে গোন্ধ পোৱাৰ অলৌকিকতাৰ বাস্তৱতা কি? এই হৈছে তেখেতক আল্লাহে মৰ্যাদাগতভাৱে অৱস্থান ওপৰলৈ এনে এটা অৱস্থানত লৈ গৈছে, যি অৱস্থানৰ দ্বাৰা তেখেতে এখন দেশৰ পৰা তেওঁৰ পুত্ৰৰ কামিজ লৈ অহা অৱস্থাতে আন এখন দেশত থাকোঁতে তেখেতে তাৰ গন্ধ পাইছে। এই হৈছে ইয়াকুব আলাইহিস সালামক এনেধৰণে মৰ্যাদাগতভাৱে আল্লাহে এক উচ্চ স্থানত ৰাখিছিল, যাৰ দ্বাৰা তেখেতে সেই গন্ধ পোৱা কথাটো তেখেতে কৈছে। ঠিক তেনেধৰণে আমি যদি মন কৰোঁ, ইয়াকুব আলাইহিস সালামে শেষত ভায়েকসকলক ক'লে যে তোমালোকে মোৰ কামিজটো লৈ যোৱা, এই কামিজটো নি মোৰ বাবাৰ মুখৰ ওচৰত দিয়া, তেওঁ তেতিয়া দৃষ্টি ঘূৰাই পাব। সেই দিশৰ পৰা আমি মৰ্যাদাগতভাৱে তেখেতৰ যি অৱস্থান, সেই অৱস্থানটো ইউচুফ আলাইহিস সালামৰ কামিজৰ মাজত আল্লাহে সীমাবদ্ধ কৰি দিছে, যাতে সেই কামিজটো, বিশেষ কামিজটো তেখেতৰ নি পিতাক ইয়াকুব আলাইহিস সালামৰ মুখত দিয়াৰ লগে লগে তেখেতে হেৰাব ধৰা বা হেৰাই যোৱা দৃষ্টি পুনৰ ঘূৰাই পাব। গতিকে এইবোৰ অলৌকিকতা কেনেধৰণে সম্ভৱ হৈছে, সেই দিশটো আমি এই কোৰাণৰ আয়াতৰ পৰাই আমি বুজাৰ চেষ্টা কৰিব লাগিব। তাৰ বাবে আমি চিন্তা চৰ্চা কৰিব লাগিব, ক্ৰছ ৰেফাৰেন্সত যাব লাগিব। আল্লাহে কৈছে এনেধৰণেই আমি যাক ইচ্ছা কৰোঁ মৰ্যাদাগতভাৱে অৱস্থান তেওঁ ক্ৰমান্বয়ে আমি উন্নত অৱস্থালৈ লৈ যাওঁ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ই আমাৰ বাবেও এক আশাৰ বাণী যে আমি যদি সেই অৱস্থাত আহিব পাৰোঁ, আমি পুনৰ কৈছোঁ, আমি যে নবী হ'ব পাৰিম, ৰচুল হ'ব পাৰিম, এই দিশটো আমি কেতিয়াও কোৱা নাই। কিন্তু আজি আমি যি মৰ্যাদাগতভাৱে আল্লাহৰ দৃষ্টিত যি অৱস্থানত আছোঁ, নিশ্চিতভাৱে আল্লাহে আমাৰ এই অৱস্থানৰ পৰা আল্লাহে আমাক ওপৰলৈ উঠাই নিয়াৰ নিশ্চিতভাৱে ইয়াত অৱকাশ আছে। এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ আমি কোৰাণৰ আয়াতৰ পৰা আমি বুজাৰ চেষ্টা কৰিব লাগিব। গতিকে তেখেতৰ সেই অৱস্থানৰ পৰা ইয়াকুব আলাইহিস সালামে ক'লে তাত উপস্থিত থকা লোকসকলক, যদিহে তোমালোকে মোক দুৰ্বল মনোভাৱৰ লোক বুলি নাভাবা, তেন্তে চোৱা মই কিন্তু এতিয়া ইউচুফৰ গুণ পাইছোঁ।
তাৰ পাছৰ আয়াতত কৈছে তাৰ পাছৰ আয়াতত কৈছে কালু তাল্লাহি, তেতিয়া ইয়াকুব আলাইহিছ সালামৰ ঘৰত উপস্থিত যিসকল লোক আছিল পৰিয়ালৰ সদস্যবৃন্দ তেওঁলোকে কৈছিল কালু তাল্লাহি, তেওঁলোকে আল্লাহৰ নামত শপত খাই কৈছিল ইন্নাকা, ইয়াকুব আলাইহিছ সালামক কৈছে নিশ্চয় তুমি লাফি দলালিকাল কাদিমি, তুমি সেই পুৰণা ভ্ৰষ্টতাতে এতিয়াও আছা। সদায় তুমি ইউচুফৰ কথাই যে কৈ থাকা এই পুৰণা ভ্ৰষ্টতাতে তুমি এতিয়াও আছা। এই বুলি সেই সময়ত ইয়াকুব আলাইহিছ সালামৰ পৰিয়ালবৰ্গৰ যিসকল লোক তাত উপস্থিত আছিল তেওঁলোকে এনেধৰণে মন্তব্য কৰিছিল ইয়াকুব আলাইহিছ সালামৰ প্ৰতি। ফালাম্মা আনজা আল বাশিৰু, ফালাম্মা তাৰ পাছত আনজা আল বাশিৰু, সেই কামিছৰ সুসংবাদ লৈ অহা লোক যেতিয়া আহি উপস্থিত হ'ল, মন কৰিব গোন্ধ পোৱা অৱস্থাত কিন্তু উপস্থিত হোৱা নাছিল। সেয়েহে ইয়াত কৈছে ফালাম্মা, তাৰ পাছত যেতিয়া আনজা আল বাছিৰু, সেই সুসংবাদ লৈ অহা ব্যক্তি যেতিয়া আহি পালে আলকাহু আলা ৱাজহিহি, তাৰ পাছত আলকাহু, হু দি কামিজটোক বুজাইছে, আলকাহু যেতিয়া থৈ দিলে বা দলিয়াই দিলে কামিজটো আলা ৱাজহিহি, তেওঁৰ মুখৰ ওপৰত, অৰ্থাৎ ইয়াকুব আলাইহিছ সালামৰ মুখৰ ওপৰত। ফাৰতাদ্দা বাছিৰান, তেতিয়া লগে লগে ফাৰতাদ্দা ঘূৰাই পাইছিল বাছিৰান, তেখেতৰ দৃষ্টিশক্তি। কালা, তেতিয়া ইয়াকুব আলাইহিছ সালামে কৈছিল আলাম আকুল লাকুম, মই কি তোমালোকক কোৱা নাছিলোনে ইন্নী আলামু মিনাল্লাহি, নিশ্চয় মই জানো মিনাল্লাহি আল্লাহৰ পৰা, মই যি জানো আল্লাহৰ পৰা মা লা তা'লামুন, সেইটো তোমালোকে নাজানা। তেখেতৰ দৃষ্টি ঘূৰাই পোৱাৰ লগে লগে যেতিয়া ইউচুফ আলাইহিছ সালামৰ কামিজটো তেওঁৰ মুখত দি দিলে, মুখত দিয়াৰ লগে লগে তেখেতে হেৰাব ধৰা বা হেৰাই যোৱা দৃষ্টি যেতিয়া ঘূৰাই পালে লগে লগে তেখেতে কৈছে কিয় মই কোৱা নাছিলো নেকি তোমালোকক যে নিশ্চয় মই আল্লাহৰ পৰা যি জানো তোমালোকে নাজানা। এই হৈছে এজন নবীৰ মৰ্যাদাগতভাৱে আল্লাহে ওপৰত অৱস্থান কৰাৰ বাস্তৱ প্ৰমাণ। এইবোৰে এই দিশবোৰো আমি চাব লাগিব। কালু, তেতিয়া ভাতৃসকলে কৈছিল, কামিজ লৈ লগতে অহা ভাতৃসকলে কৈছিল ইয়া আবানা, হে আমাৰ পিতা, ইস্তাগফিৰ লানা জুনুবানা, ইস্তাগফিৰ লানা জুনুবানা, হে আমাৰ পিতা আমাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা, আমাৰ বাবে ক্ষমা বিচৰা, জুনুবানা আমাৰ অপৰাধৰ বাবে হে পিতা তুমি ক্ষমা বিচৰা, ইন্না কুন্না খাতিইন, নিশ্চয় আমি আছিলো খাতিইন, অন্যায়কাৰী, আমি পাপিষ্ঠ আছিলো, গতিকে হে পিতা আমাৰ এই অপৰাধৰ বাবে তুমি ক্ষমা প্ৰাৰ্থনা কৰা। কালা, তেতিয়া পিতা ইয়াকুব আলাইহিছ সালামে কৈছিল চাউফা আস্তাগফিৰু লাকুম ৰাব্বি, চাউফা অতি শীঘ্ৰে, এতিয়াই, আস্তাগফিৰু লাকুম ৰাব্বি মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে, লাকুম তোমালোকৰ বাবে, আস্তাগফিৰু মই ক্ষমা বিচাৰিম, ইন্না হু নিশ্চয় তেওঁ, হুৱা তেওঁ সেইজন, আল গফুৰুৰ ৰহিম পৰম ক্ষমাশীল আৰু পৰম দয়ালু। ফালাম্মা দাখালু আলা ইউচুফা, প্ৰিয় দৰ্শকবৃন্দ খুব ভাল ধৰণে কিন্তু মন কৰি যাব, যিহেতু ইয়াৰ মূল তত্ত্বসমূহ এই শেষৰ আয়াতসমূহত আহি আছে। ইয়াত কৈছে ফালাম্মা দাখালু আলা ইউচুফা, যিহেতু ইউচুফ আলাইহিছ সালামে কৈছিল যে তোমালোকে মোৰ এই কামিজটো লৈ যোৱা, লৈ গৈ মোৰ পিতাৰ মুখত দিবা, তেওঁ দৃষ্টি ঘূৰাই পাব, তাৰপিছত তোমালোকৰ গোটেই পৰিয়ালবৰ্গক এক লগত লৈ মোৰ ওচৰলৈ লৈ আনা। গতিকে ইতিমধ্যে গ'ল, সেই যোৱা ঘটনাটো ইয়াত কোৱা গৈছে যে ফালাম্মা, তাৰ পাছত দাখালু আলা ইউচুফা, ইউচুফৰ ওচৰত যেতিয়া গোটেই পৰিয়ালৰ সদস্যসকল গৈ যেতিয়া তাত গৈ প্ৰৱেশ কৰিলে, আৱাইয়া ইলাইহি আবুৱাইহি,
আৱালা, তেতিয়া তেখেতে নিজৰ ওচৰলৈ টানি নিলে, ইলাইহি, নিজৰ ওচৰলৈ লৈ গ'ল, আবাৱাইহি, তেখেতৰ পিতা আৰু মাতা দুয়োকে, ৱাকালা, আৰু কৈছিল, উদখুলু মিছৰা, মিছৰত এতিয়া তুমি প্ৰৱেশ কৰা, ৱেলকাম টু মিছৰ, এনেকুৱা ধৰণৰ কথা, স্বাগতম জনাইছে। উদখুলু মিছৰা, সকলোকে ক'লে যে মিছৰত এতিয়া প্ৰৱেশ কৰা, ইনশা আল্লাহু, যদি আল্লাহে বিচাৰে, আমিনিন, ইয়াত একেবাৰে তোমালোকে নিৰাপদ অৱস্থাত ইয়াত তোমালোক থাকিব পাবা। তাৰ পাছৰ আয়াতটো যথেষ্ট গধুৰ আয়াত, প্ৰিয় দৰ্শকবৃন্দ, ভাল ধৰণে আহক আমি ইয়াৰ বুজাৰ চেষ্টা কৰোঁ। ৱাৰাফা আবৱাইহি আলাল আৰচি, ৱাৰাফা, তাৰ পাছত দাঙি ধৰিলে, আবৱাইহি, তেখেতৰ পিতা মাতাক, ইউচুফ আলাইহিস সালামৰ পিতা মাতাক দাঙি উঠাই ল'লে, আলাল আৰচি, সিংহাসনৰ ওপৰত। ৰজা যিহেতু তেখেত, ৰজাৰ মন্ত্ৰী পৰিষদৰ এজন যিহেতু তেখেত মন্ত্ৰী, গতিকে তেওঁৰ সিংহাসনত উঠাই ল'লে। ৱাখাৰ্ৰু লাহু সুজ্জাদান, ৱাখাৰ্ৰু লাহু সুজ্জাদান, আৰু প্ৰত্যেকেই তেওঁৰ প্ৰতি সিজদা কৰিলে। প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটোত কিন্তু যথেষ্ট গভীৰভাৱে আমি ইয়াক বুজাৰ চেষ্টা কৰিব লাগিব। বিষয়বস্তু এনেকা, তাৰ পাছত যেতিয়া গোটেই পৰিয়ালবৰ্গৰ লোকসকল গৈ তেওঁৰ ওচৰত প্ৰৱেশ কৰিলে, তেতিয়া ইউচুফ আলাইহিস সালামে তেওঁৰ পিতা মাতাক দাঙি নি সিংহাসনত অধিষ্ঠিত কৰালে, বহালে। তাৰ পাছত কৈছে ৱাখাৰ্ৰু লাহু সুজ্জাদান, আৰু প্ৰত্যেকে লাহু, তেওঁৰ প্ৰতি সুজ্জাদান, সিজদা কৰিলে। এতিয়া ইয়াত লাহু বুলি কৈ কাক বুজাইছে, কাৰ প্ৰতি সিজদা কৰিলে? দেখা গৈছে পৰিৱেশত সিংহাসনত অধিষ্ঠিত হৈছে ইউচুফ আলাইহিস সালামৰ পিতা মাতা, ইয়াত কিন্তু লাহু তেওঁৰ প্ৰতি। এতিয়া এই আয়াতটো বুজিবৰ বাবে আমি প্ৰথমতে চাব লাগিব, আমি আগতেও চৰ্চাত আনিছোঁ, সিজদা বুলি কোৱাৰ লগে লগে কেৱল আমাৰ দেহৰ, আমাৰ আনুষ্ঠানিক চালাতত আমাৰ অষ্ট অংগ দি 8টা অংগ মাটিত লগাই দিয়া সিজদাই কেৱল সিজদাৰ অৰ্থ কোৰাণ মজিদে নকৰে। নিশ্চিতভাৱে হিউ সিজদা, কেৱল যে সেয়ে সিজদাৰ অৰ্থ বহন কৰিব, বিষয়বস্তুবোৰ তেনেকুৱা নহয়। গতিকে এই আয়াত বুজিবৰ বাবে আমি একেবাৰে প্ৰথমলৈ আমি যাব লাগিব যে ইউচুফ আলাইহিস সালামৰ প্ৰথম সপোনটো কি আছিল। সপোনটো যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি সপোনটো এই সূৰাৰ আৰম্ভণিতে 4 নং আয়াতত আহিছিল এনেধৰণৰ, পিতাকক কৈছিল, ইজ কালা ইউচুফু লিআবিহি, যেতিয়া ইউচুফে তেওঁৰ পিতাকক কৈছিল, ইয়া আবাতি, হে মোৰ পিতা, ইন্নী ৰাইতু, নিশ্চয় মই দেখিছো, অৰ্থাৎ সপোন, আহাদান আশাৰা কাউকাবান, 11টা তিৰবিৰাই থকা তৰা, ৱাচামছা, আৰু সূৰ্য, ৱাল কামাৰা, আৰু চন্দ্ৰ, ৰাআইতুহুম, মই সিহঁতক দেখিছো, লিসাজিদিন, মোৰ প্ৰতি অৱনত হৈছে। এই সিজদা প্ৰত্যক্ষভাৱে আহি পৰিছে, এই সিজদাৰ লগত ডাইৰেক্ট লিংক আছে। গতিকে এতিয়া প্ৰথমতে আমি এই আয়াততে ইয়াৰ বিস্তৃত বিৱৰণখিনি আহিব। এই আয়াততে আমি 11টা তৰা কি, সূৰ্য কি, চন্দ্ৰ কি, এই দিশটো আমি প্ৰথমতে ক্লিয়াৰ হ'ব লাগিব। যেহেতু সপোনৰ সংখ্যা একেবাৰে বাস্তৱ, আমি দেখিছোঁ ইয়াৰ আগতে এই চূৰাতে যে 7টা বলদ গৰুক 7জনী লেৰেলি চেপেটি গায়ে খাইছে। গতিকে 7টা শস্য উৎপন্ন হোৱা বৰ্ষ আৰু 7টা খৰাং বৰ্ষ, ফিগাৰ কিন্তু একেই আছে, 7-7। গতিকে ইয়াতো যিহেতু স্পেচিফিক ফিগাৰ পোৱা গৈছে যে 11টা তিৰবিৰাই থকা তৰা, চন্দ্ৰ আৰু সূৰ্য। গতিকে 11টা তিৰবিৰাই থকা তৰা, চন্দ্ৰ আৰু সূৰ্যই ইউচুফ আলাইহিস সালামে কৈছে যে মোক সিজদা কৰিছে, মোৰ প্ৰতি সমৰ্পিত হৈছে। গতিকে ইয়াত আহি আমি সেই সিজদাৰ শব্দটো আমি পাইছোঁ, অৰ্থাৎ এই সপোনৰ তাউইল ইয়াত আহি পৰিছে। গতিকে 11টা যদি আমি চাবলৈ যাওঁ, তেতিয়া নিশ্চিতভাৱে আমি দেখিলোঁ
যে ইয়াকুব আলাইহিছ সালামৰ দুই পত্নীৰ ফালৰ পৰা পুত্ৰৰ সংখ্যা এনেদৰে আছিল। এগৰাকী পত্নী অৰ্থাৎ এইগৰাকী যিগৰাকী লগত আহিছে সেইগৰাকী পত্নীৰ দুই সন্তান ইউচুফ আলাইহিছ সালাম আৰু তেওঁৰ ভাতৃ। আনগৰাকী পত্নীৰ 10টা সন্তান হ'ব লাগিব, তেতিয়াহে আমি সংখ্যাগতভাৱে আমাৰ সপোনটোৰ মিল পাম আমি। গতিকে 10, 11, 12, গতিকে ইয়াৰ পৰা যদি আমি ইউচুফ আলাইহিছ সালামক যিহেতু সিজদা কৰিছে, ইউচুফ আলাইহিছ সালামক যদি আমি বাদ দি দিওঁ, তেতিয়া এইফালৰ 10জন ভাতৃ আৰু ইউচুফ আলাইহিছ সালামৰ নিজা ভাতৃক ল'লে আমি 11টা তীৰ বিৰাই থকা তৰা হ'ব। সূৰ্য নিশ্চিতভাৱে ইয়াকুব আলাইহিছ সালাম তেওঁৰ পিতা আৰু চন্দ্ৰ তেওঁৰ মাতা। এই গোটেই কেইটাই সপোনত দেখিছিল ইউচুফ আলাইহিছ সালামে মোক সিজদা কৰিছে। গতিকে এই পৰিৱেশত আমি যেতিয়া দেখিলোঁ, তেওঁলোক গোটেই পৰিয়াল আহি যেতিয়া ইয়াত পালেহি, ইউচুফ আলাইহিছ সালামে পিতা আৰু মাতাক তেওঁ সিংহাসনত বহুৱালে আৰু লগে লগে খাৰ্ৰু সুজ্জাদান বুলি আহিছে শব্দটো। খাৰ্ৰু সুজ্জাদান বুলি কোৱা গৈছে। ৱা খাৰ্ৰু লাহু সুজ্জাদান, আৰু প্ৰত্যেকেই অৱনত হ'ল তেওঁৰ প্ৰতি সিজদা। গতিকে এনে এক পৰিস্থিতি যেতিয়া আহিলে, পিতা মাতা লগতে 11টা ভাই ককায়ে প্ৰত্যেকেই প্ৰকৃততে ইউচুফ আলাইহিছ সালামৰ প্ৰতি আন্তৰিক সন্মান জ্ঞাপন কৰিলে। এই আমি বুজি পোৱা অৰ্থ অনুসৰি সিজদা ইয়াত এনেধৰণৰ অৰ্থ বহন কৰিব, যিহেতু সপোনৰ বাস্তৱতাৰ লগত আমাৰ সংখ্যা মিলিব লাগিব। গতিকে দেখা গৈছে যে সপোনৰ বাস্তৱতা এই আছিল যে 11টা ভাই ককাই পিতা আৰু মাতাই গোটেই ঘটনা পৰিক্ৰমাৰ ফলশ্ৰুতিত ইউচুফ আলাইহিছ সালামে সৰ্বশেষত আহি ইউচুফ আলাইহিছ সালামৰ প্ৰতি পিতা মাতা আৰু 11জন ভাই ককাই প্ৰত্যেকেই নিজৰ সন্মান প্ৰদৰ্শন কৰিলে। প্ৰদৰ্শন কৰি মানসিকভাৱে নিজৰ ফালৰ পৰা তেওঁৰ প্ৰতি অৱনত হোৱাৰ ভাৱ প্ৰকাশ কৰিলে। ৱাকালা, আৰু তাৰপিছত ইউচুফ আলাইহিছ সালামে কৈছিল, ইয়া আবাতি, হে মোৰ পিতা, হাজা তাউইলুল, এই হৈছে তাউইলুল, এই সপোনৰ মূল বাস্তৱতা। তাউইলুল ৰুইয়া মিন কাবলু। ৱাকালা, আৰু কৈছিল, ইয়া আবাতি, হে মোৰ পিতা, হাজা তাউইলুল ৰুইয়া, এই হৈছে মোৰ সপোনৰ বাস্তৱতা, মিন কাবলু, ইয়াৰ আগত মই যি দেখিছিলোঁ সেই সপোনৰ বাস্তৱতা হৈ গ'ল এই পৰিৱেশটো। কাদ জালাহা ৰব্বি হাক্কান, কাদ নিশ্চিতভাৱে, জালাহা এই সপোনটোক কৰি দেখুৱালে, ৰব্বি মোৰ প্ৰতিপালকে, হাক্কান বাস্তৱ কৰি দেখুৱালে। ৱাকাদ আহসানা বি, আৰু নিশ্চয় ৱাকাদ আহসানা বি মোৰ প্ৰতি যথেষ্ট কৰুণা কৰিছিল। ইজ আখৰাজানি মিন সিজনি। ইউচুফ আলাইহিছ সালামে কৈ আছে যে পিতাকক, যে হে মোৰ পিতা, এই হৈছে মই আগতে দেখা সপোনৰ বাস্তৱতা, যিয়াক মোৰ প্ৰতিপালকে ইয়াক সম্পূৰ্ণভাৱে বাস্তৱ কৰি আমাক দেখুৱালে। আৰু কৈছে, নিশ্চয় মোৰ প্ৰতিপালক ৰব্বি, মোৰ প্ৰতিপালকে মোৰ প্ৰতি কৰুণা কৰিছে। ইজ আখৰাজানি, যেতিয়া মোক উলিয়াই আনিছিল, মিনা সিজনি কাৰাগাৰৰ পৰা, ৱা জাআ বিকুম মিনাল বাদৱি, আৰু ৱা জাআ বিকুম, আৰু তোমালোকক লৈ আহিল, মিনাল বাদৱি এই এক গাঁৱৰ পৰিৱেশৰ পৰা তোমালোকক সকলোকে মোৰ ওচৰলৈ লৈ আহিলে। ৱা মিম বাদি, আৰু তাৰ পাছত যে লৈ আহিলে, আন নাজাগা চৈতানা, যে যেতিয়া শয়তানে কু অভিপ্ৰায় কৰিছিল, বাইনি ৱা বাইনা ইখৱাতি, মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত
যেতিয়া শয়তানে কুচক্ৰান্ত কৰিছিল তাৰ পাছতো মোৰ প্ৰতিপালকে মোৰ প্ৰতি কৰোণা কৰিলে, মোক কাৰাগাৰৰ পৰা উলিয়াই আনিলে, তোমালোক সকলোকে সেই গাঁৱৰ পৰিৱেশৰ পৰা মোৰ ওচৰলৈ লৈ আনিলে। আৰু কোন এটা পৰিৱেশত লৈ আনিলে, যেতিয়া শয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত এক কুচক্ৰান্ত কৰাৰ প্ৰয়াস কৰিছিল তাৰ পাছতো মোৰ প্ৰতিপালকে মোক মোৰ প্ৰতি কৰোণা কৰিলে। ইন্না ৰাব্বি, নিশ্চয় মোৰ প্ৰতিপালক, লাতিফুন লিমা ইয়াশাউ, লাতিফুন অতি সূক্ষ্ম বিষয়ৰ কৰ্তা তেখেত। লিমা ইয়াশাউ, যি বিচাৰে তেওঁৰ প্ৰতি নিশ্চয় মোৰ প্ৰতিপালক অতি সূক্ষ্ম বিষয়ৰ, সূক্ষ্মতকৈও সূক্ষ্ম বিষয়ৰ কৰ্তা তেখেত। ইন্নাহু হুৱা, নিশ্চয় তেওঁ, আলিমুল হাকিম, নিশ্চয় তেওঁ সকলো জানে, আল হাকিম, আৰু সকলো জ্ঞানৰ উৎস হৈছে তেখেতেই। ৰাব্বি, তাৰ পাছত তেখেতে প্ৰাৰ্থনা এনেধৰণৰ, ৰাব্বি, হে মোৰ প্ৰতিপালক, কাদ আতাইতানি মিনাল মুলকি, নিশ্চয়, আতাইতানি, নিশ্চয় তুমি মোক দিছা, মিনাল মুলকি, এই ৰাজত্বৰ কিছু অংশ তুমি মোক দিছা। ৱা আল্লামতানি, আৰু তুমি মোক জানিবলৈ দিছা, তুমি মোক বুজাই দিছা, মিন তাউইলিল হাদিছি, যে কিছু তত্ত্বগধুৰ কথাৰ মূল তত্ত্ব, মূল বিষয় তুমি মোক জানিবলৈ দিছা বা জনাই দিছা। ফাতিৰিস সামাৱাতি ওয়াল আৰদি, এই আকাশ মণ্ডল আৰু পৃথিৱীৰ তুমিয়ে হৈছা সৃষ্টিকৰ্তা। আন্তা ৱালিয়্যি, তুমিয়ে মোৰ অভিভাৱক। ফিদ দুনিয়া ওয়াল আখিৰা, এই পৃথিৱী, এই দুনিয়াই আৰু পৰকালত। তাৱাফানি মুছলিমান, মন কৰি যাব, গোটেই কথাবোৰ ইয়াতে শিকনীয় কথাবোৰ সোমাই আছে। তাৱাফানি মুছলিমান, গতিকে তুমি যেতিয়া মোক পুনৰ ঘূৰাই লৈ যাবা তোমাৰ ওচৰলৈ, ৱাফাত কৰাবা, মুছলিমান, সমৰ্পিত অৱস্থাত থকা অৱস্থাত তুমি মোক ঘূৰাই নিবা। ৱাল হিকনি বিছালিহিন, আৰু যিসকল সত্যবাদী ছোৱালী, সিহঁতৰ সৈতে মোক তুমি নিসংযোগ কৰিবা বা গণ্য কৰিবা, এজন সত্যবাদী ছোৱালী হিচাপে তুমি মোক গণ্য কৰিবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতটো আমি মন কৰিব লাগিব। প্ৰথম অৱস্থাত যেতিয়া সপোন দেখিছিল, সেই সপোনৰ বাস্তৱতা পিতা ইয়াকুব আলাইহিছ সালামে কৈছিল এনেধৰণেৰে। এইটো আছিল আপোনাৰ লাকাদ কানা ফি ইউছুফ ইজ কালু লিয়াছুফ আখু ইন্না আবানা লাফি দলাল ওয়াক্তুলু ইউছুফ ওয়া, এইটো আহিব আপোনাৰ 6 নম্বৰ, লাকাদ কানা ফি ইউছুফ ওয়া ইখওয়াতিন ইন্না শাইতানা, এইটো মন কৰিব। 6 নং আয়াতটো, 6 নং আয়াতত যেতিয়া ইউছুফ আলাইহিছ সালামে তেওঁৰ সপোন সন্দৰ্ভত পিতাক ইয়াকুব আলাইহিছ সালামক কৈছিল, ইয়াকুব আলাইহিছ সালামে তেতিয়া কৈছিল যে এই তোমাৰ সপোনৰ বিষয়ে তোমাৰ ভাই ককাইসকলৰ আগত তুমি ব্যাখ্যা কৰি নকবা, যিহেতু শয়তান এক দৃশ্যমান সকলোৰে শত্ৰু। তাৰ পাছত 6 নম্বৰ আয়াতত পিতাক ইয়াকুব আলাইহিছ সালামে পুত্ৰ ইউছুফ আলাইহিছ সালামক কৈছিল, ৱা কাজালিকা ইয়াজতাবিকা, পিতাকে কৈছে, এই সপোনটো দেখাৰ পাছতে, ৱা কাজালিকা, এনেধৰণে ইয়াজতাবিকা ৰাব্বুকা, তোমাৰ প্ৰতিপালকে তোমাক মনোনীত কৰিছে। ৱা ইউআল্লিমুকা মিন তাউইলিল হাদিছি, যাতে তোমাক শিকাব পাৰে, মিন তাউইলিল হাদিছি, যে কিছু কিছু তত্ত্বগধুৰ কথাৰ মূল তত্ত্ব, সকলোবোৰ নহয় কিন্তু, মিন তাউইলি, সকলোবোৰ যে শিকাব এনেকুৱা ধৰণৰ কথা নহয়। মিন তাউইলিল আল হাদিছি, কিছুমান তত্ত্বগধুৰ কথাৰ মূল মূল তত্ত্বসমূহ তোমাক যাতে শিকাব পাৰে। ৱা ইউতিমু নি'মাতাহু আলাইকা, যাতে পূৰ্ণ কৰিব পাৰে, নি'মাতাহু, তেখেতৰ অনুগ্ৰহ, আলাইকা, তোমাৰ ওপৰত। পিছৰখিনিলৈ আমি নাযাওঁ, এতিয়া এই অংশৰ লগত আমি যদি এতিয়া পাঠ কৰা আয়াতটোলৈ যাওঁ, সেই আয়াতটোত আমি দেখা পাইছোঁ যে ইয়াত
ইউসুফ আলাইহিসসালামে কৈছিল যে ৰব্বি, হে মোৰ প্ৰতিপালক, কাদ আতাইতানি মিনাল মুলকি, নিশ্চয় তুমি মোক দিছা এই দেশৰ ৰাজত্ব। গতিকে তাত কৈছিলে যে নিশ্চয় পিতা কি ইয়াকুব আলাইহিসসালামে কৈছিল যে এনেধৰণেই আল্লাহে তোমাক মনোনীত কৰিব বিচাৰিছে যাতে তোমাক শিক্ষা দিব পাৰে কিছুমান তত্ত্বগধুৰ কথা আৰু পূৰ্ণ কৰিব পাৰে তেখেতৰ অনুগ্ৰহ তোমাৰ ওপৰত। এয়া চাওক, তেখেতৰ গোটেই জীৱন পৰিক্ৰমা আমি দেখিলোঁ, কেনেধৰণে মানুহৰ ঘৰত দাস হৈ আছিল, কেনেধৰণে নাদত পৰিছিল। তাৰ পাছত আল্লাহৰ অনুগ্ৰহ পূৰ্ণ কৰি ইউসুফ আলাইহিসসালামক নি এখন দেশৰ খাদ্য মন্ত্ৰালয়ৰ দায়িত্বত। এই হৈছে আল্লাহৰ অনুগ্ৰহ। তাৰপিছত কৈছে তেখেতে এতিয়া ইউসুফ আলাইহিসসালামে স্বীকাৰোক্তি দি আছে, আল্লাহক কৈ আছে ৱা আল্লামতানি, আৰু তুমি মোক শিকাইছা মিন তাৱিলিল হাদিছি, কিছু কিছু বিশেষ কথাৰ তত্ত্বগধুৰ কথাৰ মূল তত্ত্ব। গতিকে ইয়াকুব আলাইহিসসালামো যিহেতু নবী আছিল, তেখেতে আল্লাহ সেই মৰ্যাদাপূৰ্ণ অৱস্থাত উঠি যোৱাৰ বাবে পুত্ৰৰ সপোনক এনেধৰণে তেখেতে চিন্তা কৰি ক'ব পাৰিছিল যে তোমাক আল্লাহে মনোনীত কৰিব বিচাৰিছে যাতে তোমাক কিছু তত্ত্বগধুৰ কথাৰ মূল তত্ত্বসমূহ শিকাব পাৰে আৰু তেখেতৰ অৰ্থাৎ আল্লাহৰ অনুগ্ৰহ যাতে তোমাৰ ওপৰত পূৰ্ণ কৰিব পাৰে। এই দুইটা কথা ইয়াত আহি একেবাৰে বাস্তৱভাৱে আমাৰ আগত প্ৰতিফলিত হৈছে। গতিকে এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে মন কৰিব লাগে আৰু ইয়াত কোৱা কথাসমূহ কিন্তু সৰ্বজনীন, এই দিশটোৱে আমি মন কৰিব লাগিব। এই কথা বতৰাবোৰ আল্লাহে মৰ্যাদাগতভাৱে উঠাই নিয়া কথাবোৰ কেৱল নবী আৰু ৰচুলৰ লগতে সীমাবদ্ধ থকাৰ বিষয় নহয়, যিহেতু আল্লাহে ইয়াক সৰ্বজনীন কৰিছে সকলোৰে বাবে। যদি সেই অৱস্থালৈ তেনেধৰণে আমি যদি আত্মসমৰ্পণ কৰিব পাৰোঁ, ইনশাআল্লাহ আমি আজি পঢ়ি থকা এই গাঁতৰ পৰা অন্তত আল্লাহে মৰ্যাদাগতভাৱে কিছু হ'লেও আমাক উন্নীত কৰিব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।